নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো বৰা হুণ্ডাইৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি বৰা হুণ্ডাই শিৱসাগৰ ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা জবটো মুকলি হৈছে আৰু চেলছ কনচালটেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। শিৱসাগৰৰ কেইবাটাও জেগাত জবটো মুকলি হৈছে। ইয়াৰ ভিতৰত আমগুৰি, সোণাৰী আৰু শিৱসাগৰ লোকেশ্যন কেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। ফিমেলসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 3 বছৰ অট'মোবাইল চেলছৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। জব কেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, লগতে মেইল আইডি দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ কনচালটেণ্ট আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। জব ভেকেঞ্চি 1 নম্বৰ পোষ্টটো হৈছে চেলছমেন, 2 নম্বৰ মেকানিক টেকনিচিয়ান ফৰ চেইনছ' জেনেৰেটৰ, ৰেফ্ৰিজাৰেটৰ, AC, 3 নম্বৰ পোষ্টটো হৈছে টেলি অপাৰেটৰ আৰু 4 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটা মুকলি হৈছে অৰুণাচল প্ৰদেশৰ ফালৰ পৰা। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 6909124659। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো ছল্ভ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু ভেকেঞ্চিবোৰ মুকলি হৈছে কামৰূপ মেট্ৰ', বিশ্বনাথ আৰু আইজল লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ চেলছ অফিচাৰ হিচাপে কাম কৰা অভিজ্ঞতা আছে বা চেলছত কাম কৰা আপোনালোকৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে এবভ 25 years হ'ব লাগিব। চেলাৰী দিয়া হ'ব 25,000 to 30,000 মান্থলি, লগতে ইনচেণ্টিভ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ এটা দিয়া হৈছে 8486730996। এই নাম্বাৰটোৰ হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব, কল নকৰিব আৰু কোনটো লোকেশ্যনৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰি দিব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো মটৰলাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা আৰু জবটো মুকলি হৈছে মেঘালয়া শ্বিলং লোকেশ্যনৰ পৰা। MS মা লক্ষ্মী ইলেক্ট্ৰনিক্স এণ্ড RS মোবাইল লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 11,000 to 14,000, লগতে PF আৰু ESIC, লগতে ইনচেণ্টিভ আৰু এটেণ্ডেঞ্চ বোনাছ আপোনালোকে লাভ কৰিব। ডেজিগনেশ্যন হ'ব ব্ৰেণ্ড প্ৰমোটাৰ আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ। এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মাষ্ট হেভ এন এক্সপিৰিয়েঞ্চ অন ৰিটেইল চেলছ অৰ শুড হেভ মোবাইল চেলছ এক্সপিৰিয়েঞ্চ। মোবাইল চেলছ এক্সপিৰিয়েঞ্চ মিনিমাম 6 মাহৰ পৰা 1 বছৰ যদি আছে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু স্মাৰ্টফোনৰ ভালদৰে নলেজ থাকিব লাগিব। জবটোৰ ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। ইণ্টাৰেষ্টেড আৰু এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল দুলিয়াজানৰ ফালৰ পৰা মুকলি হৈছে। আণ্ডাৰ দ্য এজেছ অফ দ্য দিল্লী পাব্লিক স্কুল ছ'চাইটি নিউ দিল্লী ৰিকুৱাৰ্ছ টিচাৰ্ছ এগেইনষ্ট পিয়ৰলি কণ্ট্ৰেকচুৱেল ভেকেঞ্চিজ ফৰ দ্য ছেজন 2025-26 ষ্টাৰ্টিং ফ্ৰম 1/4/25। ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে। 1 নম্বৰ পোষ্টটো হৈছে PRT উইথ স্পেচিয়েলাইজেশ্যন ইন কম্পিউটাৰ ছায়েন্স। পোষ্ট এটা মুকলি হৈছে। 2 নম্বৰ পোষ্টটো হৈছে PRT, পোষ্ট এটা মুকলি হৈছে। 3 নম্বৰ পোষ্টটো হৈছে
PRT উইথ স্পেচিয়েলাইজেশ্যন ইন ইংলিছ এটা পোষ্ট মুকলি হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 10 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন আজিৰ পৰা অহা 10 দিনৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েঞ্চড। 1 নম্বৰ পোষ্টটো হৈছে বডি শ্বপ ছুপাৰভাইজাৰ, 2 নম্বৰ বডি শ্বপ ছাৰ্ভিচ এডভাইজাৰ, 3 নম্বৰ ছ'চিয়েল মিডিয়া ডিজিটেল মাৰ্কেটিং এণ্ড PR এক্সিকিউটিভ, 4 নম্বৰ পোষ্টটো হৈছে স্পেয়াৰ পাৰ্টছ মেনেজাৰ, 5 নম্বৰ পোষ্টটো হৈছে ইঞ্চুৰেঞ্চ এক্সিকিউটিভ, 6 নম্বৰ ছিনিয়ৰ টেকনিচিয়ান, 7 নম্বৰতে কাৰ ডেণ্টাৰ, 8 নম্বৰ কাৰ পেইণ্টাৰ আৰু 9 নম্বৰতে ৱাশ্বিং বয়। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638066151। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। জব লোকেশ্যন গুৱাহাটী হয়। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো এক্সিছ বেংকৰ ফালৰ পৰা মুকলি হৈছে। এক্সিছ বেংক ডাইৰেক্ট পে'ৰোল পাৰ্মানেণ্ট জব, চেলছৰ জব হয় আৰু জবটো অল অভাৰ গুৱাহাটীৰ পৰা মুকলি হৈছে। ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মেইল কেণ্ডিডেটসকলে এপ্লাই নকৰিব, ফিমেলসকলে এপ্লাই কৰিব পাৰিব। পোষ্টকেইটা হৈছে চেলছ অফিচাৰ আৰু এৰিয়া মেনেজাৰ। ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন মেণ্ডেটৰী হয় আৰু জবটো ফিল্ডৰ জব হয়। চেলাৰী দিয়া হ'ব ফ্ৰেছাৰ্ছসকলৰ বাবে 19,500 আৰু যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ থাকিব তেখেতলোকে 30,000লৈকে আপোনালোকে মন্থলি চেলাৰী লাভ কৰিব জবটোৰ বাবে। টোটেল ভেকেঞ্চি মুকলি হৈছে 40টা। জব কেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 24 জানুৱাৰী তাৰিখে ফ্ৰাইডে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 31 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ডিউটি টাইমিং হ'ব মৰ্ণিং 10 AM to 12 PM আৰু ইণ্টাৰভিউ ভেনু দিয়া হৈছে এক্সিছ বেংক লিমিটেড, চিবাৰ হাউচ, 3rd ফ্ল'ৰ নিয়েৰ পোষ্ট অফিচ গুৱাহাটী আছাম 781005। এই এড্ৰেছত অহা 24 জানুৱাৰী তাৰিখে ইণ্টাৰভিউ চলিব। আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিবলৈ নাযাব। প্ৰথমতে আপোনালোকৰ বায়'ডাটাখন মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে পঠিয়াই ল'ব আৰু তাৰপাছত আপোনালোকৰ এটা ফৰ্ম ফিল আপ হ'ব আৰু তাৰপাছত আপোনালোকৰ মেইন ইণ্টাৰভিউটো মেইন ব্ৰাঞ্চত হ'ব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে ফৰ্মেল ড্ৰেছত যাব, লগতে আপডেটেড বায়'ডাটা এখন লৈ যাব আৰু লগতে আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফ লৈ যাব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID জৰিয়তে আপোনালোকৰ বায়'ডাটাখন প্ৰথমতে পঠিয়াই ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।